কেকটো দেখিয়ে আপোনালোকে গম পাইছেই চাগে যে আজি কাৰোবাৰ বাৰ্থডে আছে বুলি। হয়, আজি আমাৰ ভতিজা পোৱালিটোৰ বাৰ্থডে আছে। লগতে আজি শিশু দিৱস হয়, সেইকাৰণে মাকে আৰু মই তাৰ স্কুললৈয়ে গ'লো। আমাক যোৱাৰ কাৰণে ইমানে ভাল পাইছে নহয়, একেবাৰে ফূৰ্তিত জঁপিয়াই উঠিছে। আৰু আমি বেলুন লৈ গৈছিলোঁ, এই বেলুনবোৰো অকণমান লগাই দিলোঁ। আৰু আজি যিহেতু শিশু দিৱস হয়, সেইকাৰণে সকলোৰে গাৰ্জেনবোৰো আহিছে। তাৰ পাছতে কেক কটাৰ আগতে ধূপ কেইডালমান লগাই ল'লে আৰু আমাৰ পোৱালিটোক মৰমতে টিচাৰগৰাকীয়ে গামোচা এখনো পিন্ধালে। আৰু আমাৰ ভতিজা পোৱালিটোক সকলোৱে আশীৰ্বাদ কৰিব দেই, যাতে ডাঙৰ হৈ ভাল মানুহ হয়। তাৰ পাছতে আমি সকলোৱে একেবাৰে কেক চেক খাই মেলি অকণমান দেৰি বহিলোঁ। বহাৰ পাছতে আমাৰ ভতিজা পোৱালিটোক বোলে স্কুলৰ ফালৰ পৰা এয়া বেগ এটা, জোতা আৰু কাপোৰ দিলে বোলে। তাকে একেবাৰে ভৰাই মেলি মই কৈছোঁ মই ভৰাই দিওঁ বুলি, নাই নুশুনে। তাৰ পাছতে এয়া পোৱালিবোৰো সকলোৱে ঘৰলৈ যাবলৈ ওলালে। চবৰে হাততে মানে এটা এটা বেলুন অকল পোৱালিবোৰে ল'লে জানো হ'ব, ময়ো 3টা লৈ মেলি একেবাৰে ঘৰলৈ গুচি আহিলোঁ।